हेलो फ्रेंड्स की खबर ভালনে আপোনালোকৰ আজি ভিডিওটো আমাৰ মৰমে আৰম্ভ কৰিছে হয়নে আজি শিৱৰাত্ৰি হয় আপোনালোক গৈছেনে বাৰু শিৱৰাত্ৰিলে আমি যোৱাই নাই জানেনে ইটা গধূলিয়ে হৈ গল তাকে আমাৰ ওচৰতে শিৱৰাত্ৰি পাতে আমি প্ৰত্যেক বছৰে যাওঁ আৰু এবাৰো যাম বুলি ভাবি থৈছো কিন্তু গাটো মানে ইমানটা ভাল নহয় খুব মানে ভাগৰা লাগি আছে ই মোক আহি কৈ আছে মা নোযোৱা নেকি এই আন্ধাৰে হলহি আৰু এটা পৰীক্ষাও চলি আছে নহয় কাইলে ফালে ইংলিশ আছে আকৌ সোনকালে গৈ সোনকালে আহিবগে লাগিব নহলে দেৰি হৈ যাব আৰু ইফালে এখেতে মানে আজি দোকান আগবেলা খুলিলে পিছবেলা বন্ধ কৰি থৈ আহিছে শুই আছে ই আহি মোৰ ওচৰত পালেহি ন আৰু যাওঁ ধূপ দি পেলাই আকৌ শিৱৰাত্ৰিলৈ গৈ পেলাই আহোঁগে এপাক সেৱা লৈ আহোঁ শিৱ বাবাৰ ওচৰত আপোনালোককো লৈ যাম দেই ক'ত আমি সৰি মোবাইলটো এয়া আমাৰ মৰমে ধুই এৰি দিলে শিৱৰাত্ৰি ক'ত চাবলৈ যাওঁ কি গোটেইখিনি আপোনালোককো অকণমান দেখুৱাম মানে আপোনালোককো লগত লৈ যাম ঠিক আছে এয়া আমি ওলালো শিৱৰাত্ৰিলৈ আৰু লগত সংগী আমি ওলাই পেলাই শিৱৰাত্ৰিলৈ যাম এতিয়া এযোৰ কোলা চশমা এয়া চকুতকো দেখা নাপায় এফালে এখেতেও পিন্ধিছে মইহে বাকী আছো আজিতো ঠায়ে ঠায়ে শিৱৰাত্ৰি পাতিছে আৰু এয়া দেখিছে আমি আহি থাকোঁতে এয়া দেখিলোঁ ইয়াতো পাতিছে আৰু আহেহে আমি পাই গ'লোহি নহয় ইয়াতে চাকি ধূপ লৈ ল'লোঁ আৰু ইফালে যে ভাঙৰ লাডু দেখিছে ঘোটা এয়াও এয়া ৰাখিছে বেচিবৰ কাৰণে আৰু এয়া আমি ভিতৰ চৰা পাই গ'লোহি ইমান ধুনীয়া দেখিছেনে চাই থাকিবলৈ মন যায় মানুহ যথেষ্ট ভিৰ হয় প্ৰত্যেক বছৰে শিৱৰাত্ৰিত বহুত ভিৰ হয় আৰু চাই বহুতেই ভাল লাগে সেইফালে মেলাও পাতিছে প্ৰথমতে মৰমক ক'লোঁ আহা আমি চাকি গছ দি লওঁ শিৱ বাবাৰ আশীষ লৈ লওঁ তাকো মাতি আনিলোঁ বোলো তাৰপিছত আমি অকণমান ইফালে যাম আৰু দিয়া তেনেকৈ কৈ লৈ চাকি গছ দি ল'লোঁ আৰু মানুহ দেখিছে মেলাত বহুত ভাল লাগিছে আৰু ভিতৰ চৰা চাওকচোন কিমান ভাল লাগিছে গোটেই চাকি জ্বলাই ৰাখিছে যে আৰু আমি সেৱা জনাই পেলাই প্ৰসাদো দিছে প্ৰসাদ খালোঁ শিৱ বাবাৰ প্ৰসাদ খাই লৈ পেলাই এতিয়া বোলো মৰমক অকণ মেলা দেখুৱাওঁ মেলা বুলি ক'লেতো এনেও ভালেই লাগে নহয় জানো ইমান বস্তু ওলায় আৰু এইবাৰ যে দুই চাইডে মেলা পাতিছে আন কিবা কিন্তু এটা চাইডেহে পাতে এইবাৰ দুই চাইডে পাতিছে ডাঙৰকৈ পাতিছে ভাল লাগিছে আৰু মেলা চাই মানে ভালেই লাগিলে তথাপিতো জেলপি নোখোৱাকৈ কেনেকৈ থাকোঁ জেলপি তিনিখন গৰমে লৈ পেলাই তাতে খালোঁ আপোনালোককো বেগে পূজা আৰু মেলা দেখুৱালোঁ আমিও বেগে চালোঁ আচলতে মৰমৰ পৰীক্ষাৰ কাৰণে তাৰ যিহেতু ইংলিছ আছে মোৰ চায়ো মানে শান্তি লগা নাই বেগে চাইছোঁ ইফালে এয়া ঘোটা শিৱ বাবাৰ প্ৰসাদ মানুহে খাই আছে আমিও আহি থাকোঁতে যেনিবা খিচিৰি এয়া খালোঁ শিৱ বাবাৰ প্ৰসাদ খাবলৈ পালোঁ মনটোৱে ভাল লাগি গৈছে ফ্ৰেণ্ডছ কালিৰ পৰা আকৌ আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো কালি আৰু শিৱৰাত্ৰিৰ পৰা আহি পেলাই কণ্টিনিউ নকৰিলোঁ কিয় জানেনে মৰমৰ যে এক্সাম আছিলে আজি ইংলিছ আছে আহি অকণমান তাক পঢ়ুৱালোঁ সেইকাৰণে ভিডিঅ' মোৰ কৰাই নহ'লে আৰু এতিয়া টাইম কিমান হৈছে জানেনে এয়া চাওক 11:30 বাজু হৈছে এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো মৰমক পৰীক্ষালৈ পঠিয়ালোঁ এখেতেও খাই পেলাই গ'ল আৰু মই এতিয়ালৈকে খোৱাই নাই এতিয়া পাকঘৰৰ গুটি চাওক এয়া দেখিছে গোটেইখন কি বিলাই হৈ আছে এতিয়া মই বনাম পানী পিঠা এফালে এইয়া ভুল বনাই ৰাখিছোঁ বিলাই নাই এইখিনি সময়ত মানে ঘৰৰ বিলাই নাই একদম আৰু আমাৰ এনিভাৰ্চাৰী এইয়া ফুলখিনি চাওক এইয়া ফুলখিনি গৈ অকণ বাচি আছেগৈ আৰু বেগে পানী পিঠা বনাওঁ আমাৰ সকলোৰে ফেভৰেট হয় আৰু মৰমে যে ৰাতিপুৱা পানী পিঠা খাই যাবলৈ কি ইমান উৎপাত কৰিছে নহয় মা মোকো পানী পিঠা এখন বনাই দিয়াচোন ইফালে তাৰ কাৰণে ভাত বনাইছোঁ মানা কৰোঁতে সি মানিছেগৈ মই বোলো তাত যদি তোমাৰ পেটটো বেয়া হয় তাতে পৰীক্ষা কি হ'ব কোৱাচোন সি মানে পানী পিঠা ইমান ভাল পায় খায় এইদৰে কৰোঁতে যেনিবা সি মান্তি হ'ল আৰু মই বোলো আহি খাবাহি দিয়া তাৰ 10টাৰ পৰা হয় পৰীক্ষা সি এটাত আহি পাবহি এটাত যিহেতু সিহঁতৰ ছুটি হ'ব মানে পৰীক্ষা শেষ 3 ঘণ্টা সময় হয় আৰু বলক এতিয়া পানী পিঠা বনাওঁগৈ লগতে আপোনালোককো অকণমান দেখুৱাওঁ কিনো দেখুৱাম আপোনালোকে জানেই পানী পিঠা বনাব আজি পানী পিঠাত অ'টছ দি দিছোঁ যিহেতু হেল্ডি হয় বলকচোন তেতিয়াহ'লে পানী পিঠা বনাওঁ মই পানী পিঠা বনোৱা ষ্টাৰ্ট এয়া কৰিয়ে দিলোঁ আমাৰ মানে টাৱাখন জোখতকৈও বেছি ডাঙৰ মানে সেইকাৰণে মই অলপ ডাঙৰকৈ বনাইছোঁ পানী পিঠা আৰু এইফালে বেছি সময় নালাগেই বেয়া ৰেডি হৈ গ'ল এখন আৰু এখন এয়া বনাই লৈছোঁ কল কফি অকণো বনাই লৈছোঁ পানী পিঠা
বহুত ভাল লাগে আৰু মই মানে গৰমে গৰমে খাই খুব ভাল পাওঁ ঠাণ্ডা হৈ গ'লে ভাল নালাগে আৰু এখন বনাই আছোঁ আৰু ইফালে খায়ো আছোঁ ঠাণ্ডা হৈ যায় বুলি ইমান টেষ্টি হৈছে খাবলৈ ঔষধি খাই চাবচোন পানী পিঠা ইমান ভাল লাগে নহয় হেল্ডি হয় আৰু লগতে বহুত টেষ্টিও মানে এইটো অকল কিন্তু ওচৰ নহয় ইয়াত পিঠাগুড়ি আছে চুজি আছে ৰঙা আটাটো আছে আৰু ওটছ বহুত ধুনীয়া লাগে খাবলৈ আৰু এখন এয়া পানী পিঠা বনাই লৈছোঁ মানে ভাল পাওঁ যে এখন এখনকৈ তিনিখন পানী পিঠা এয়া খাবলৈ লৈছোঁ এয়া লৈ লৈছোঁ বহি পেলাই খাওঁগৈ যিহেতু থিয় থিয় খোৱা বেয়া সেইটো হয় কিন্তু সময়ৰ অভাৱ যে বহি বহি আৰামত খাম সেইখিনি সময় নাইকিয়া এতিয়া এই 12টাই বাজিব হৈছে কাম একোৱে কৰা নাইকিয়া মৰম আহি পাব তাত ভাতটো বনাই ৰেডি কৰিব লাগে ঘৰৰ কামবোৰতো না সদায় সৰা মোচা থাকে ৰ'ব বেগে বেগে চাহকাপ খাই লওঁ আৰু কি জানেনে পানী পিঠাৰ লগত চাটনি বহুত ভাল লাগে মই আজি কফিৰ লগত খাইছোঁ কিন্তু কেতিয়াবা চাটনিৰ লগত ইমান ভাল লাগে নহয় পানী পিঠা খাই পেলাই পুদিনা চাটনি ধনিয়া পাতৰ চাটনি লাগিলে সৰিয়হৰ চাটনি বিলাহী চাটনি বাদামৰ চাটনি সকলো চাটনিৰ লগতে পানী পিঠা মিলে কিন্তু মোৰ সময় নাই আজি চাটনি বনাবৰ কাৰণে সেইকাৰণে এনেকৈ কফি আৰু কলৰ লগতে খাইছোঁ কেতিয়াবা বেঙেনা আছে টুকুৰা টুকুৰকৈ ভাজি ল'ব লাগে ইমান ধুনীয়া লাগে পানী পিঠাৰ লগত নহয় মই খাওঁ এইদৰে মাজে মাজে আপোনালোকে খায়নে বাৰু কমেণ্টত জনাবচোন যোৱাকালি শিৱৰাত্ৰিৰ পৰা কিনি আনিছিলোঁ এই যে গুটি গুটি এইটো যে ইমান ভাল লাগে আৰু খালে যে কেনেকুৱা এটা চাউণ্ড আহে নহয় শুনিছানে খায়ো বহুত ভাল লাগে টেষ্টি কালি এয়া কিনিলোঁ শিৱৰাত্ৰিৰ পৰা আকৌ এই নিমকিটো যে ঘৰত বনাওঁ কিন্তু এনেকুৱা কটকটীয়া নহয় এতিয়া চাবচোন বুজিছেনে ইমান ভাল পাওঁ মই এনেকুৱা নিমকি খাই পেলাই কিন্তু ঘৰত এনেকুৱা নহয় একদম মচমচীয়া হৈ যায় কালি শিৱৰাত্ৰিত গৈ পেলাই এয়া কিনি আনিলোঁ জেলপি কিনিছিলোঁ 3খন জেলপি 3টাই তাতে খালোঁ আৰু গৰমে গৰমে আৰু চাহ অকণমান বাকী চাহ মোৰ এটা মানে কি জানেনে মই চাহ সুদাই খাব নোৱাৰোঁ লগত কিবা এটা লাগিবই এতিয়া এইকণ চাহ থাকি গ'ল যে সেইকাৰণে লগত এইকেইটা লৈ লৈছোঁ মই এইটো কেনেকৈ বনাই নাজানো একদম গোল গোল নিচিনা হয় খাবলৈ ক্ৰাঞ্চি ইমান ধুনীয়া লাগে নহয় অকণমান টেষ্টটো মানে নিমখীয়া আৰু অকণমান মিঠা টেষ্ট এটা আছে বহুত ধুনীয়া লাগে খাবলৈ মই বেগে বেগে কামখিনি কৰি দুপৰীয়া ভাত সাজো ৰেডি কৰিছোঁ বেঙেনা আলু ভাজিছোঁ ইফালে শাক দি পেলাই এয়া মাছৰ তৰকাৰীও বনাইছোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল বনাই দেহা অ দেহা অঁ এইটো কি হ'ল হা কি ভাগৰ লাগিছে পৰীক্ষা দি আহি এতিয়া পৰীক্ষা কেনেকুৱা হ'ল মই সময় বনাই ভাত আজি শাকৰ তৰকাৰী বনাইছোঁ হা তোমাৰ ভোক লাগি আছে ন সেই ৰাতিপুৱাই খাই গৈছা আৰু পানী পিঠা বনাইছ সেয়া দেখিছে আপোনালোকক কৈছোঁ যে পানী পিঠা ইমান ভাল পায় আচলতে পানী পিঠা আমি মানে আমাৰ ঘৰ সকলোৱে ভাল পায় এখেতেও ভাল পায় ময়ো ভাল পাওঁ ইয়াৰ ইটো একেবাৰে মানে ইমান ভাল পায় ৰাতিপুৱা আপোনালোকক কৈছোঁ যে তাক পানী পিঠা লাগে সি একে ভাতৰ লগতে পানী পিঠা খাই যাব আহি পেলাই মই মানে ভাবি আছোঁ সি কোৱা নাই দেখোন বোলো সি পাহৰিলে নেকি এইমাত্ৰ ভাত খাওঁতে তাৰ পানী পিঠাৰ কথা মনত পৰিল তাক কৈছোঁ বোলো থৈ দিছোঁ গধূলাকৈ বনাই দিম হ'ব আজি মানে কি জানেনে মাছ যেতিয়া আনিছে এখেতে জিকাও লৈ আহিছিলে মোক কৈছে জিকাৰে মাছেই বনাবা নহ'লে এখেতে আচলতে পাহৰিলে শাক আছেনে নাই কিন্তু মোৰ মানে ঘপককৈ মনত পৰি গ'ল যে শাক আছিলে আৰু এতিয়া ইমান গৰম পৰিছে এইকেইদিন নহয় বহুত টান ৰ'দ মানে গৰম দিন সোমোৱাই নাই কিন্তু ৰ'দ ইমান টান হৈছে আৰু এনেকুৱা মানে ৰ'দত টেঙা তৰকাৰী এখন খাবলৈ খুব মন যায় এতিয়া যিহেতু গৰম দিন আহি আছে টেঙা তৰকাৰী খোৱা ছিজন আৰু এতিয়া আৰু তাতে শাক আছে বিলাহী আছে মই বোলো আজি ফ্ৰেছ মাছ শাকে মাছে বিলাহীয়ে বনাম মৰমে ইমান ভাল পাইছে সি একদম জোল লৈ লৈ খাই আছে হয়নে আৰু খুব ভাল লাগিছে মাছৰ তৰকাৰীখন ইমান ধুনীয়া চেণ্ট ওলাইছে নহয় আৰু এইটো মানে এই জিলমিলটো যিটো লোকেল জিলমিল খাবলৈ বহুত টেষ্টি হয় মাছেদি বনালে আৰু মই খাম এতিয়া তাক প্ৰথমতে দি লৈছোঁ সি অথন পৰা কৈ আছে মা ভোক লাগিছে ভাত দিয়া মই বনাই আছোঁ পানী পিঠা আৰু কাৰ কাৰণে গম পাইছেহি চাগে
এইটো সি একদম পানী পিঠাৰ ওচৰতে ৰখি আছে পানী পিঠা খাবলৈ ন কিন্তু পানীকেইটা দেখাই নাই দেখাই নাই তুমি পানী পিঠা ন মই দেখুৱাই দিছোঁ দেই চোৱাহি পানী পিঠা আহিছা এইয়া পানী পিঠা এতিয়া মই লৰাই দিম দেই সি ইমানেই ভাল পায় পানী পিঠা এতিয়া মই সেই তাৰ কাৰণে থৈ দিছিলোঁ যে এতিয়া এখন ৰ'বা দেই লুটিয়াই দিওঁ এখন এৰাই গৈছেগৈ এই মোবাইলটো ধৰি আছোঁ এটা হাতে ধৰি দিছোঁ দিয়া সেইটো কাৰণে দিগদাৰ হৈছে ৰাতিপুৱাই আমি খাইছিলোঁ ঘোল থৈ দিছিলোঁ এইয়া তোমাৰ পানী পিঠা হৈ গ'ল ন এতিয়া তোমাৰ গাখীৰৰ সৈতে দিওঁ তুমি খাবা দেই আৰু এইয়া বিলাহী অথনি ওপৰলৈ গৈছিলোঁ চিঙি আনি থৈছোঁ কিয় টমেটো চচ আকৌ গাখীৰ খালে এই মানে টেঙা আৰু গাখীৰ একেলগে বেয়া হৈ যাব নহয় বাৰু চাওঁচোন কি কৰিব পাৰোঁ হা মেয়নিজ খাবা আৰু এয়া তাৰ কাৰণে পানী পিঠা বনাই আছোঁ সি শুলে যেনিবা অকণমান নুশুকৈ শুলে হয়নে সি নুশুকৈ সি যেনিবা শুলে মানে তাক মই কৈছিলোঁ কি কৈছিলোঁ তাক মই কৈছিলোঁ যদি নোখোৱা তেতিয়াহ'লে কিন্তু তুমিয়ে পঢ়িব লাগিব হয় খোৱা নহয় পঢ়া তাৰপিছত আৰু সি লাহে লাহে ভাবি থাকি আৰু সিফালে টোপনি গুচি গ'লগৈ কালি ডাঙৰ ঘটনা এটা হ'ল জানেনে কালি কি হৈছিলে কালি এনেকুৱা ভূমিকম্প আহিলে মই কুম্ভকৰ্ণৰ নিচিনাকৈ শুই আছিলোঁ মই গমেই নাপালোঁ মায়ে মূৰলৈকে বিষ হৈ গ'ল মই ভয়তে ভূমিকম্প অহা সময়তে মোৰ মূৰটো মানে বিষ হৈ গ'লগৈ জানানে মই শুইছোঁ 12টামান বাজি গৈছে 12:15 মানত শুইছোঁ ভূমিকম্প আহিছে কালি ৰাতি 2:30মান বজাত মই মানে জাপ মাৰি উঠিলোঁ যে নহয় উঠি পেলাই মোৰ মূৰটো মানে এনেকুৱাকৈ বিষাইছে মোৰ এনেকুৱা লাগিছে মই কি কৰোঁ তলা খুলিবলৈ আছে বাহিৰলৈ যাব লাগিব মই মানে আৰুতো ওচৰ পাজৰ মানুহবোৰ উঠিছে মোৰ মানে আৰু মই বিশেষকৈ ভূমিকম্প বুলি ক'লে বহুত ভয় কৰোঁ আৰু ই ভয় নকৰে ন মই ভালহে পাওঁ এনেকুৱা নাচিবলৈ মন যায় শুনিছে তাৰ কথা সি বোলে নাচিবলৈ মন যায় তাৰ মই মানে কিয় নাজানো মোৰ বহুত ভয় লাগে মোৰ এনেকুৱা লাগে যে এই ৱাল খহি পেলাই আহি মোৰ গাতে পৰিবহি নেকি এনেকুৱা লাগে আৰু বহুত টাইমলৈকে সেইটো হয় যিদিনাখন মৰিব লগা থাকেতো মৰিমেই তথাপিতো ভয় বোলা এটা কথা থাকে নহয়নে বাৰু মই মানে কালি ভূমিকম্প হোৱাৰ পাছৰ পৰা মোৰ টোপনিয়ে যোৱা নাই চকুটো মানে বন্ধ কৰিবলৈ ভয় লাগে আকৌ আহি যায় নেকি কি কৰিছা বনাই আছোঁ এনেকৈ নবনাই তেল অকণ দিব লাগিব থোৱা দেখিছে ফ্ৰেণ্ডছ সি পানী পিঠা বনাবলৈ লৈছে আৰু টোপনি যাওঁতে কালি বহুত মোৰ মানে টাইম লাগিলে ৰাতিপুৱা টাইমতহে অকণ টোপনি গৈছে ভয়তে আৰু এয়া মৰমৰ পানী পিঠা হৈ গ'ল দেহা তুমি এখন খাই থাকা নেকি মই আকৌ এখন বনাই দিওঁ দেই মই মৰমৰ ওচৰতে বহি আছোঁ সি লিখি আছে তাৰ মানে গ্ৰামাৰ আছে কাইলৈ নাই পৰহিলৈ আছে আচলতে সিহঁতৰ এটা দিন বন্ধ দিয়ে মাজত কি লিখি আছা দেহা লেটাৰ এখন লিখি আছোঁ লেটাৰ সিহঁতৰ মানে লেটাৰ আহিব এইবাৰ মাতটোৱে কিবা হৈ গৈছেগৈ এইবাৰ ফাৰ্ষ্ট টাইম সিহঁতে লেটাৰ পাইছে ক্লাছ 3ত কিন্তু পোৱা নাছিলে এইবাৰ সি ফাৰ্ষ্ট টাইম পাইছে তাকে লেটাৰ আহিব তাকে তাক লিখিব দিছোঁ আকৌ মই এইফালে কাম এটাও কৰি আছোঁ কি কাম মানে জানানে পিঠাগুড়ি কম আছে সেই পিঠাগুড়ি মই ৰাতিপুৱাই তিয়াই থলোঁ কিন্তু দিনটো মই মানে খুন্দিবলৈ টাইমেই পোৱা নাই এইয়া অলপ এয়া পিঠাগুড়ি খুন্দি আছোঁ এইখিনি চাউল তিয়াই থৈছোঁ আচলতে এয়া মানে পিঠাগুড়ি লাভাৰ ক'বলৈ গ'লে পিঠা বেছি ভাল লাগে বিস্কুটতকৈ খাই পেলাই মৰমে সেয়া পানী পিঠাকৈ থাকে আৰু আমিও খুব ভাল পাওঁ আৰু ঘিলা পিঠাটো খুব ভাল পাওঁ নিমখীয়া ঘিলা পিঠাটো খাই খুব ভাল পাওঁ তাৰ কাৰণে পিঠাগুড়ি ভাজি থ'ব লাগিব আৰু পিঠাগুড়িখিনি মানে কম আছে পিঠাগুড়ি সেইকাৰণে মই বোলো খুন্দি পেলাই একেবাৰে ভাজি থৈ দিম আৰু তেতিয়া চিন্তা নাই আৰু সেইকাৰণে এয়া মই পিঠাগুড়ি খুন্দি আছোঁ তাক ইফালে এয়া মই পঢ়া কামো দি আছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ ফ্ৰেণ্ডছ যিহেতু কালিৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে শিৱৰাত্ৰিলৈ গৈছেনে আৰু তাত হেৰি খাইছেনে নাই এই যে ভাঙৰ লাডু আৰু ঘোটা সেয়া খাইছেনে মই কিন্তু নাখাওঁ ভয় লাগে জানে আমাৰ মাহঁতৰ ঘৰতে বনায় মাহঁতে দেউতাহঁতে ঘোটা বনায় এনেকুৱা টেষ্টি লাগে নহয় খাই পেলাই এবাৰ খালোঁ বিয়া নোহোৱাৰ আগৰ কথা এবাৰ খাই পেলাই মোৰ যি গতি হ'ল নহয় ৰাতি শুই থাকোঁতে এবাৰ ওপৰলৈ লৈ যায় এবাৰ তললৈ আনে সেই ভয়তে মানে মই আৰু নোখোৱা হ'লোঁ খুব ভয় লাগে তেনেকুৱা হ'লে
সেইকাৰণে মই নাখাওঁ। আপোনালোকে খাইছেনে নাই বাৰু শিৱ বাবাৰ প্ৰসাদ? আৰু শিৱ বাবাৰ প্ৰসাদ হিচাপে সেয়া আমি খিচিৰি খালোঁ, প্ৰসাদ খাবলৈ পালোঁ, সেইকাৰণে মনটো ভাল লাগিলে। আৰু কেনেকুৱা পালে জনাব। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। আপোনালোকৰ বহুত বহুত মৰম দিব। আৰু আজিলৈ আহিছোঁ, বাই পুনৰ লগ বাই। পোৱাৰ আশাৰে। বাই বাই।